হয়, মই ফাৰুক খানৰ বিৰোধিতা এই আইনৰ বা এই সিদ্ধান্তৰ কোনো প্ৰতিক্ৰিয়া নহয়, কোনো ধৰণৰ কিন্তু ক'ব বিচাৰিছোঁ যে অসমৰ কেবিনেট যি কেবিনেটে বৈজ্ঞানিক সিদ্ধান্ত ল'ব লাগিছিল সেই সময়ত তেওঁলোকে লৈ আছে প্ৰটিন কোনে কোন প্ৰটিন খাব, এটা চ'ৰ্চ অফ প্ৰটিন, সেই প্ৰটিন সুলভ আৰু সস্তীয়া আৰু এটা ভাল উৎস, সেই উৎসক লৈ বাধা দি আছে। অথচ যদি আবেগৰ দ্বাৰা পৰিচালিত হৈ কাম কৰিব লগা হয় তেনেহ'লে আবেগৰ বিষয় বহুত আছে। যেনে বহু হিন্দুৱে মদ বিৰোধ কৰে, কিন্তু তেনেহ'লে মদ নিষিদ্ধ কৰিব লাগে। কিছুমানে পিঁয়াজ নহৰু নাখায়, তেনেহ'লে পিঁয়াজ নহৰু নিষিদ্ধ কৰিব লাগে যদি আবেগৰ মূল্য দিব লগা হয়। আমি কৈছোঁ যে আবেগৰ মূল্যৰে দেশ আগবাঢ়ি নাযায়, বৈজ্ঞানিক চিন্তাৰেহে দেশ আগবাঢ়ি যাব। গতিকে এই যে এটা নিৰ্দিষ্ট মাংসৰ কাৰোবাৰ আপত্তি আছে, তেওঁ নাখাব, কিন্তু কাৰোবাক বাধা দিয়া অবৈজ্ঞানিক চিন্তা এটা কেবিনেটে ল'ব, এইটো অন্তত আমাৰ বাবে অতি হাস্যকৰ বিষয় হৈ আছে যে এটা কেবিনেটে সিদ্ধান্ত লৈছে যে গো মাংস হোটেলত বন্ধ। বিশ্বই ক'ত গৈ আছে? উইলিয়ামছে মহাকাশ যাত্ৰা কৰি পৃথিৱীলৈ আহি আছে, এই খবৰ গোটেই বিশ্বত বিয়পি আছে। আৰু সেই সময়ত আমি ব্যস্ত হৈ আছোঁ, আমাৰ কেবিনেটে ব্যস্ত হৈ আছে যে মানুহে কোনটো মাংস খাব, কোনে ক'ত কোনটো মাংস খাব পাৰিব, কোনটো মাংস খাব নোৱাৰিব। মাংসটো প্ৰটিন, সি গৰু গাহৰি বা অন্য যিকোনো। এতিয়া হৰিণাৰ মাংস আইন বিৰুদ্ধ, ধৰ্মীয়ভাৱে বিৰোধ নাই, কিন্তু আইন বিৰুদ্ধ, কাৰণ হৰিণা এটা দুষ্প্ৰাপ্য প্ৰাণী, এটা সংকটৰ প্ৰাণী। গতিকে হৰিণাৰ মাংস নিষিদ্ধ কৰাটো ঠিকে আছে, কিন্তু গৰুটোতো এটা নহয়, দুষ্প্ৰাপ্য প্ৰাণী নহয়। গতিকে সেই গো মাংস ৰক্ষা কৰা, গৰুৰ ৰক্ষা কৰা, এই ধৰণৰ এটা অবৈজ্ঞানিক চিন্তাৰে এটা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাটো অতি হাস্যকৰ বিষয়। গোটেই বিশ্বই আমাক হাঁহিব এই বিষয়টো লৈ। যে হ'ল চৰকাৰৰ লাভালাভ কি? চৰকাৰতো আমি কোনোবাই গোধন, সেই ধন আগত হালত ব্যৱহাৰ কৰিছিল, এতিয়া গোধনটো হালটো যিহেতু নাই, ট্ৰেক্টৰে সেই হালত দখল কৰিছে। গতিকে গৰু এটা সম্পদ এটা, এই সম্পদটো কোনে কি ধৰণৰ ব্যৱহাৰ কৰে, কোনোবাই বেছি ইয়াক পইচা কৰে, কোনোবাই ব্যৱসায় কৰাৰ মাজেৰে টকা ইনকাম কৰে। গতিকে ব্যৱসায় বাণিজ্য এইবিলাকত বাধা দি আছে, কোনোবাই খাব, তেওঁৰ অভিৰুচি, আমি তাক বাধা দি। গতিকে এজে হ'ল আমি নীতি নিয়ম বা নতুন এটা ভাল চিন্তাৰ বিৰোধী সিদ্ধান্ত হৈছে। সেইটো হয় টোটেলি পলিটিকেল এটা বিষয়, কাৰণ কাৰোবাৰ আবেগৰ ব্যৱহাৰ কৰি আবেগিক মূল্য লোৱাৰ কাৰণে এইটো কাম কৰি আছে। ভাবি আছে যে এইটো নিষিদ্ধ কৰিলে হয়তো কোনোবাই মোক ভাল পাব, কোনোবা এটা বিশেষ গ্ৰুপে ভাল পাব। এই ধৰণৰ চিন্তা সঠিক নহয়। আপুনি হিন্দুৰ প্ৰতিনিধিত্ব কৰিব, কোন হিন্দু? মাংস খোৱা হিন্দু নে মাংস নোখোৱা হিন্দু? মাছ খোৱা হিন্দু নে মাছ নোখোৱা হিন্দু? আমিষ ভোজী নিৰামিষ ভোজী, মদ খোৱা হিন্দু বা মদ নোখোৱা হিন্দু? গতিকে এই যে পাৰ্থক্যটো, এই পাৰ্থক্য তেনেহ'লে আপুনি কাৰ প্ৰতিনিধিত্ব কৰি আছে? এটা সময়ততো আমি ধৰ্মৰ বয়স কিমান? মানুহৰ বয়স কিন্তু বহুত বেছি, কিন্তু ধৰ্মৰ বয়স বেছি নহয়। ইছলামৰ বয়স 1400 বছৰ প্ৰায়, তাতকৈ অলপ বেছি। অন্যান্য ধৰ্মৰ বয়স, হিন্দু এটা বিৱৰ্তনমুখী যাত্ৰা। এটা সময়ত হিন্দু ধৰ্মৰ মাজতে বেদ উপনিষদত এইবিলাকৰ উল্লেখ আছে, কোনে কি খাব বা এই ধৰণৰ বৰ্তমান যিটো নিষিদ্ধ, এটা সময়ত সেইটো পক্ষ আছিল। বা এটাই একেই হিন্দু, ৰাজস্থানৰ হিন্দুৱে কিন্তু বা ইউপিৰ হিন্দুৱে বা গুজৰাটৰ হিন্দুৱে মাংস নাখায়, টোটেলি মাংস নাখায়, মাছ মাংস একো নাখায়। গতিকে আপুনি কাৰ প্ৰতিনিধিত্ব কৰি আছে, কাক বাধা দি আছে, কাক উৎসাহিত কৰি আছে? এইবিলাক হৈছে সম্পূৰ্ণ, পুনৰ কৈছোঁ, একেবাৰে অবৈজ্ঞানিক চিন্তা। এই চিন্তাৰে পৰিচালিত হোৱাটো বা চৰকাৰে কেবিনেটে সিদ্ধান্ত লোৱাটো ঠিক নহয়। কোনোবাই ব্যক্তিগত সিদ্ধান্ত ল'ব, কোনোবাই খাব নাখাব, তেওঁৰ ব্যক্তিগত ধৰ্মীয় আবেগ অনুভূতি, এইবিলাক ব্যক্তিগত বিষয়, কিন্তু সেইবিলাক এটা ৰাজনৈতিক বিষয়ত লোৱাটো গ্ৰহণযোগ্য নহয়। আৰু বাকী মই ফাৰুক খান হিচাপে বিৰোধ কৰি কোনো নহয়, কাৰণ মই কোনটো এটা মোৰ নামত এটা পৰিচয় আছে, গতিকে সেই পৰিচয়েৰে বিৰোধ কৰা বিশেষ একো নহয়। কিন্তু তথাপি ক'ব বিচাৰিছোঁ যে এইবিলাক সঠিক নহয়, সঠিক কামটো কৰা উচিত। যিটো সঠিক নহয় তেনে কাম কেবিনেটে সিদ্ধান্ত লোৱাটো উচিত নহয়। গোধন, তাত সম্পদৰ এটা কোনোবাই গো পালন কৰি তেওঁ এটা হয়তো বিয়া বাৰু বিভিন্ন কামত এটা বিক্ৰী কৰি এটা শকত ধন পায়, এই ধন তেওঁ কামত ইউজ কৰিব। কোনোবাই ইয়াৰ এটা ব্যৱসায়ত জড়িত হয়, গতিকে সেই ব্যৱসায়ত জড়িত হৈ তেওঁলোকে এটা মুনাফা পাব বা এটা ৰাইজৰ সেৱা, লগত এটা কাৰোবাৰ লাভ, দেশৰ অৰ্থনীতিৰ লাভ। এটা গোধন এটা ব্যক্তিগত সম্পদো নহয়, এটা দেশৰ বাবেও
সমাজৰ বাবে এটা লাভজনক এটা ব্যৱসায়, লাভজনক এটা পেচা। কোনোবাই গো পালন কৰি আছে, এইটো পেচা, গাখীৰ উৎপাদন কৰিছে, যিটো আৰু যিহেতু আইন যিটো আছে, আইনততো আছেই 5 কিলোমিটাৰৰ বাহিৰত নাইবা মেডিকেলৰ চাৰ্টিফিকেট লৈ এটা মাংস উৎপাদন কৰা এই ধৰণৰ এটা আছে ব্যৱস্থাটো। সেইখিনি সম্পূৰ্ণৰূপে এটা নচ্ছাত কৰি এটা কাম কৰাটো সঠিক হোৱা নাই। য'ত অসমৰ ৰাজধানী দিছপুৰৰ পৰা 3 কিলোমিটাৰ দূৰত মেঘালয়ততো এই আইনে কোনো হেৰি নকৰে। গতিকে যদি আইন হ'ব লাগে তেনেহ'লে তেওঁলোকৰ চৰকাৰ আছে, গোটেই ভাৰতবৰ্ষতে কৰক, একেবাৰে নিৰাপত্তা দিয়ক। আৰু এইটো সম্ভৱ নহয়, যিটো সম্ভৱ নহয়, এক্সপৰ্টৰ পৰা আমাৰ ধন আহে, আমাৰ বৈদেশিক মুদ্ৰা পাওঁ। গতিকে আমি সেইটো কিয় আমি বন্ধ কৰিম? আমি বন্ধ কৰাটো বিচৰা নাই। হওক, এক্সপৰ্ট হওক, তেওঁলোকে বিভিন্ন সামগ্ৰী, যিটো গৰুৰ লৈ বিভিন্ন সামগ্ৰী উৎপাদিত হয়, এইখিনি এক্সপৰ্ট কৰাৰ বাবে দেশৰ অৰ্থনীতি এটা লাভৱান হয়, সেইখিনিক মই বিৰোধ কৰা নাই, ঠিকে আছে। কিন্তু আভ্যন্তৰীণ ক্ষেত্ৰত এটা বিভেদ সৃষ্টি কৰাটো ঠিক নহয়। হিন্দু মুছলমানৰ কথা কওঁ, কেৱল মুছলমানেই প্ৰটিনৰ উৎস গৰু নেকি? অন্য আছে, বিভিন্ন উৎস আছে। অন্য মাংস খাব পাৰে, কুকুৰা বা ছাগলী এইবিলাকো খাব পাৰে, উট বা এই ধৰণৰ সামগ্ৰী, এই ধৰণৰ প্ৰাণী মাংস খাব পাৰে, যিটো উদ্ভিজ্জ মাংস, উদ্ভিদৰ প্ৰটিন খাব পাৰে। কিন্তু কাৰোবাক বাধা দিয়াৰ বা কাৰোবাক সেই প্ৰতিবন্ধ কৰাৰ কাৰণে যিটো কৰি আছে, এইটো সঠিক নহয়।